নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ। তো বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অহা 17 নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'ব লগা ৰেলৱে আৰআৰবি গ্ৰুপ ডি পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ গণিতৰ আৰু এটা নতুন ক্লাছ লৈছো। তো এই ক্লাছটোত আমি কিছুমান ইম্পৰ্টেন্ট ফৰ্মুলা আৰু লগতে কিছুমান শৰ্ট ট্ৰিক্সৰ সহায়ত আপোনালোক কোৱেশ্যনখিনি কৰাই দিবলৈ চেষ্টা কৰিম, যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনে ধৰণৰ কোৱেশ্যনবোৰ সলভ কৰিব পাৰে। আৰু এটা কথা ইয়াতে আপোনালোক জনাই থওঁ, আমি আপোনালোকৰ ৰেলৱে গ্ৰুপ ডি পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ কিছুমান পিডিএফ বনাইছো আসামিজ মিডিয়ামত। আপোনালোকে পিডিএফখিনি পাই যাব। তো যদি পিডিএফখিনি লাগে আপোনালোকৰ স্ক্ৰীনত এটা নাম্বাৰ দেখিছে, সেইটো আমাৰ হোৱাটছআপ নাম্বাৰ হয়। তাতে কল নাহিব, কেৱল হোৱাটছআপত মেছেজ আহিব। তো হোৱাটছআপত আপোনালোকে এটা মেছেজ কৰি দিব যে আৰআৰবি গ্ৰুপ ডিৰ পিডিএফখিনি লাগে। তো কেৱল 99 টকাত আমি গোটেইখিনি সাবজেক্টৰ পিডিএফ আপোনালোকক পঠাই দিম। ঠিক আছে, কাৰণ এক্সামৰ কাৰণে আপোনালোকৰ বেছি দিন সময় নাই। এতিয়াৰ পৰা যদি ভালদৰে নপঢ়ে বা এই কেইদিনত যদি আপোনালোকে কমপ্লিট কৰিব বিচাৰে, তেতিয়া সেই পিডিএফখিনি আপোনালোকক বহুত সহায় কৰিব। ঠিক আছে, সোনকালে লৈ ল'ব। এতিয়া আমি কুৱেশ্যনখিনি চাওঁ। ফাৰ্ষ্ট কুৱেশ্যনটো কি দিছে চাওক। এটা সংখ্যাৰ 5% যিমান 500 টকাৰ 12% সিমান, তেন্তে সংখ্যাটো কি হ'ব? তো এটা সংখ্যাৰ 5% যিমান 500ৰ 12%ও সিমান বুলি কৈছে, তেতিয়া সংখ্যাটো কি হ'ব আমাক উলিয়াব দিছে। তো এনে ক্ষেত্ৰত আমি ধৰি লৈছো সংখ্যাটো কি হয়, x হয়। ঠিক আছে, এনে ক্ষেত্ৰত আমি সংখ্যাটো x বা y তেনেকুৱা এটা চলক আমি ধৰি লওঁ। হ'ল, এতিয়া কি কৈছে চাওক, সংখ্যাটো যেহেতু x ধৰিছো, তেতিয়া সেইটো কি হ'ব, সংখ্যা xৰ 5% হয় নে নহয়? xৰ 5% যিমান আৰু 500 টকাৰ 12%ও সিমান হ'ব, মানে 500ৰ 12%ও সিমান হ'ব। ঠিক আছে, xৰ 5% ইজুকেল 500ৰ 12%। হ'ল, এতিয়া পাৰ্চেণ্টটো আঁতৰাবলৈ আমি সকলোৱে জানো যে পাৰ্চেণ্টটো যেতিয়া আঁতৰে তাৰ তলত 100 এটা দি হৰণ কৰি দিব লাগে। তো এইটো হৈ যাব 5/100, আৰু ইফালে 12%টো যেতিয়া আঁতৰাম এইটো হৈ যাব 12/100। হ'ল, এতিয়া এইটো 100 500ক যদি কাটিটো 5 বাৰ যাব, তাৰপিছতে এইটো 5 যদি 100 কাটো এইটো 20 বাৰ যাব। ঠিক আছে, এতিয়া ইয়াত থাকিলে x/20 আৰু ইয়াত থাকিলে 5 বাৰং 60। হ'ল, এতিয়া 20টো সিফালে যোৱাৰ লগে লগে যাব পূৰণ। x ইকুৱেল কি হ'ব 60 × 20, আৰু 60 আৰু 20 পূৰণ কৰিলে এইটো ওলাই যাবগৈ 6 2 1200। ঠিক আছে, তো আমাৰ x টো ওলাই গ'লে 1200। তো এতিয়া অপশ্যনৰ কোনটো অপশ্যন 1200 আছে চাওক, অপশ্যন বিত আছে। তো অপশ্যন বিটো হ'ব ইয়াতে কাৰেক্ট এনসাৰ। বুজি পাইছে চাগে সকলোৱে? কুৱেশ্যনটো ইমান ক্ৰিটিকেল নহয়, একদম ইজি হয়। খালি কুৱেশ্যনটো ভালকে বুজি লৈ তাৰপিছতে যিটো মেথড, সেই মেথডটো শিকি ল'ব। ইয়াতে যদি আমি ইকুৱেশ্যনটো নবনাওঁ, x ধৰি পিনে যদি ইকুৱেশ্যনটো নবনালোহেঁতেন, তেতিয়া আমাৰ এইটো উলিয়াবলৈ খেলিমেলি লাগিলেহেঁতেন, হয় নহয়? সেইকাৰণে প্ৰথমতে কুৱেশ্যনটো পঢ়ি বুজি ল'ব, তাৰপিছতহে সলিউশ্যনটোলৈ আগবাঢ়িব। ঠিক আছে, আগবাঢ়োঁ এতিয়া নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো কি দিছে চাওক। 2009 চনত এখন স্কুলত ছাত্ৰ আছিল 200, আৰু 2011 চনত বৃদ্ধি হৈ 250 জন হ'লগৈ। এতিয়া ছাত্ৰৰ বৃদ্ধিৰ হাৰ কিমান হ'ব উলিয়াব গৈছে, বা শতকৰা বৃদ্ধি কিমান হ'ল উলিয়াব দিছে। এতিয়া ভালকৈ আমি চাব লাগিব কিমান বৃদ্ধি হৈছে, হয়নে? 2009 চনত আছিলে 200, আৰু 2011 চনত বৃদ্ধি হৈ পালেগৈ 250 জন। তো 200ৰ পৰা কিমান পালেগৈ, 250 জন হ'লগৈ। তো আমি দেখিছোঁ যে বৃদ্ধি কিমান হৈছে, বৃদ্ধি হৈছে 50, হয়নে নহয়? বৃদ্ধি হৈছে কিমান জন, 50 জন। এতিয়া বৃদ্ধিৰ হাৰ উলিয়াব দিছে বা শতকৰা বৃদ্ধি উলিয়াব দিছে। তো আমি এইটোক বৃদ্ধি পাৰ্চেণ্ট বুলি লিখি দিছোঁ। ঠিক আছে, আপোনালোকে বুজি পাব নহয়, বৃদ্ধি পাৰ্চেণ্ট। তো বৃদ্ধি পাৰ্চেণ্টটো উলিওৱাৰ ফৰ্মুলা আছে এটা, সেইটো লিখি ল'ব, নোট কৰি ল'ব। তো বৃদ্ধি পাৰ্চেণ্টটো উলিয়াবলৈ ওপৰত আপোনালোকে কিমান বৃদ্ধি হৈছে সেইটো লিখিব লাগিব, আৰু তলত আপোনালোকে লিখিব লাগিব আগৰ মানটো। আগৰ মানটো মানে প্ৰথমতে কিমান আছিলে, আগৰ মানটো আৰু পূৰণ কৰিব লাগিব 100%ৰে। ঠিক আছে, ওপৰত বৃদ্ধি ৰাখিব, বৃদ্ধি মানে আছে 50। তলত আপোনালোকে ৰাখিব লাগিব আগৰ মানটো, মানে আগৰ ছাত্ৰৰ সংখ্যা কিমান আছিলে, 200 আছিলে। তো তলত 200 ৰাখিম, ইনটু 100% কৰি দিম। ঠিক আছে, এতিয়া যদি আমি ইয়াত মানটো বহুৱাই দিওঁ, বৃদ্ধি হৈছিলে 50, আগৰ মানটো আছিলে 200, আৰু ইনটু 100%। এতিয়া 100 যদি আমি 200ক কাটি দিওঁ, দুবাৰ যাব, 2 50ক কাটিলে যাব 25 বাৰ। তো এইটো হৈ গ'লগৈ আমাৰ ফাইনেল এনচাৰটো 25%। ঠিক আছে, 25% হৈ গ'লগৈ আমাৰ শতকৰা বৃদ্ধি। হ'ল, অপশ্যন ইয়াতে চিটো হ'ব কাৰেক্ট এনচাৰ। অপশ্যন চিটো হৈ গ'ল কাৰেক্ট এনচাৰ। বুজি পাইছে চাগে? ইয়াতে ইম্পৰ্টেণ্ট হৈছে এই ফৰ্মুলাটোৱে, বৃদ্ধিৰ শতকৰা হাৰ ওলোৱাটোৱে চবতকৈ ইম্পৰ্টেণ্ট ফৰ্মুলা, আৰু এনেধৰণৰ প্ৰশ্ন কিন্তু পৰীক্ষাত আহে। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ। কি কৈছে চাওক। এজন মানুহৰ দৰমহা 4,600 টকাৰ পৰা 5,000 টকালৈ বৃদ্ধি হ'লে শতকৰা বৃদ্ধি কিমান হ'ব? এইটো ছেম ধৰণৰ কুৱেশ্যনে হয়। যদি আপোনালোকে আগৰ কুৱেশ্যনটো বুজি পাইছে, এই কুৱেশ্যনটো কৰিব পাৰে। যদি কৰিবলৈ ইচ্ছা আছে আপোনালোকে ভিডিঅ'টো প'ষ্ট কৰি, আপোনালোকে যদি কৰিব পাৰে তেতিয়া ভিডিঅ'টো প'ষ্ট কৰি এনচাৰটো কমেণ্টত জনাব পাৰে। তাৰপিছত আমাৰ এনচাৰটোৰ লগত মিলাই চাব যে আপোনালোকৰ একে ওলাইছে নে নাই। ঠিক আছে,
তো কি কৈছে চাওক 4600 ৰ পৰা 5000 টকালৈ বৃদ্ধি হ'ল তো প্ৰথমতে আমি চাম বৃদ্ধি কিমান হৈছে 4600 ৰ পৰা যদি 5000 হৈছে ন বৃদ্ধি কিমান হৈছে এটো যদি আমি চাও 400 বৃদ্ধি হৈছে হয় না নহয় বৃদ্ধি হৈছে 400 টকা এতিয়া বৃদ্ধিৰ হাৰ বা হটকৰা বৃদ্ধি কিমান হৈছে এটো সেম বৃদ্ধি পাৰ্চেন্ট উলিয়াম সূত্ৰ একেটাই দেই ফৰ্মুলা একেটাই হয় আগৰটোৱে হয় ওপৰত আমি বৃদ্ধিটোক ৰাখিম তো বৃদ্ধি হৈছে ইয়াত 400 তলত আমি ৰাখিম আগৰ মানটো মানে ইয়াত আগৰ দৰমহাটো আছিল 4600 আৰু ইনটু কৰি দিম 100% এৰে কিহেৰে ইনটু কৰিম 100% এৰে তো এটো 100 ৰ দুটা জিৰো কাটি দিলো ইয়াত দুটা জিৰো কাটি দিলো এটা থাকিলে 400 by 46% এটা 400 by 46 কৰিলে এটো কাটাকাটি যদি কৰে আপোনালোকে হৰণটো কৰি চাব 8.69% ওলাব 8.69% যেটো এপ্ৰক্সিমেটলি 8.7% ৰ সমান হয় হয় নহয় প্ৰায় 8.7 মানে 8.7% সমান হ'ব আৰু এটো অপচনত আছে অপচন এ আছে অপচন এটো হ'ব কাৰেক্ট আনসাৰ বুজি পাইছে কোৱেশ্চনটো বুজি পাইছে চাগে আৰু যিসকলে আপোনালোকে কমেন্ট কৰিছিলে সব কমেন্ট আপোনালোকৰ মিলিছে নে নাই বুজি পাইছে চাগে আগবাঢ়ো নেক্সট কোৱেশ্চনটোলে কি কৈছে চাওক এখন সৰু চহৰত থকা 1,20,000 মানুহৰ 90,000 এ ইংৰাজী বুজি পায় তেন্তে হটকৰা কিমান জনে ইংৰাজী বুজি পায় সুধিছে এখন সৰু চহৰত 1,20,000 মানুহ আছে তাৰে 90,000 জনে ইংৰাজী বুজি পায় তো তেনেহলে হটকৰা কিমান জনে ইংৰাজী বুজি পায় আমাক সুধিছে এতিয়া এই কোৱেশ্চনটো কেনে কৰিব ভালকে চাব কাৰণ এটো অলপ ক্ৰিটিকেল হয় কিন্তু যদি এবাৰ কৰি দেখাই দিও লগে লগে আপোনালোকে কৰিব পাৰিব তো কি আমি ধৰিলাম যে হটকৰা x% এ ইংৰাজী বুজি পায় ভালকে চাব হটকৰা x% এ ইংৰাজী বুজি পায় এতিয়া টোটাল আছিল 1,20,000 1,20,000 ৰ x% এ ইংৰাজী বুজি পায় আৰু হি 1,20,000 ৰ x% টো কিমান হ'ব 90,000 কাৰণ আমাক কৈ দিছ ন 90,000 ইংৰাজী বুজি পায় বুলি মানে কি কৈছো ভালকে চাওক এটো 1,20,000 হলনে 1,20,000 ৰ x% সমান 90,000 এটো হ'ব আমাৰ ইকুৱেশনটো এই ইকুৱেশনটো যদি আপোনালোকে এবাৰ বনাব পাৰে বা সমীকৰণটো এবাৰ বনাই লয় আপোনালোকৰ এনসাৰ কিন্তু তেতিয়া ওলাই যাবগে তো এটো আমি পালো যে 1,20,000 ৰ x% এ ইংৰাজী ভাল পায় বা সৰি ইংৰাজী বুজি পায় তো ইয়াতে 1,20,000 ৰ x% ইকুৱেল 90,000 এটো হৈ গল এতিয়া আমি এটো পাৰ্চেন্ট অতৰাই দিম বাকি ইকুৱেশনটো সলভ কৰি দিম এনসাৰ ওলাই যাব 1,20,000 ইনটু x by 100 ইকুৱেল 90,000 হল এতিয়া এটো 1 দুটা শূন্য কাটি দিলো এফালে দুটা শূন্য কাটি দিলো ইয়াত থাকিলে 1200 আৰু ইনটু x আৰু এফালে 90,000 এতিয়া এই 1200 টো x ৰ লগত পূৰণ হৈ আছে সমান চিহ্নৰ ইফালে যোৱাৰ লগে লগে হৈ যাব হৰণ তো আমি ডাইৰেক্ট x ৰ ভ্যালুটো উলিয়াই দিম ওপৰত 90,000 ৰাখিম তলত 1200 ৰাখিম দুটা শূন্য কাটি দিলো ইয়াৰ দুটা শূন্য কাটিলো 12 যদি 9ক আমি কাটো তেতিয়া এটো 12 যদি 9ক আপোনাক কাটে 75 যাব 75% হৰণটো কৰি যাব তো আমাৰ যেটো লাষ্টৰ ফাইনাল আনসাৰ এটো ওলাবগে 75% বুজি পাইছে সকলোৱে তো এটা অপচন বি টো হ'ব কাৰেক্ট আনসাৰ বি টো তললৈ হৈ গল অপচন এটা বনাওতে সব আমাৰ 75% টো কাৰেক্ট আনসাৰ হ'ব সকলোৱে বুজি পাইছে নে যদি আপোনালোকৰ অসুবিধা লাগে কমেন্টত জনাব দেই কাৰণ আপোনালোকে কোৱেশ্চনটো বুজি নাপালে আমি এনে কৰাই দিলেটো লাভ নহব ন বস্তুটো আপোনালোকে প্ৰপাৰ বুজি পাব লাগিব তেতিয়াহে আপোনালোকে এক্সামত গৈ পিনে কৰিব পাৰিব হয় নহয় এনে অকল বুজি পাইছো বা আমি কৰাই দিছো কাৰণে চাই গৈছে হেতু নহয় ভালকে প্ৰপাৰ বুজি পাব লাগিব কাৰণ এই কোৱেশ্চনটো সেম এনেকা ধৰণে নাহিবও পাৰে হয় নহয় কাৰণ মেথছৰ কোৱেশ্চন সেম নাহিবও পাৰে ন আৰু আমিতো এক্সামত কেনেকুৱা কোৱেশ্চন আহিব হেতুটো ডাইৰেক্ট দি দিব নোৱাৰো এনেকুৱা মেথডত আহিব পাৰে আমি হেতু কাৰণে অংকবিলাক কৰাও যে এটো মেথডত আপোনালোকৰ কোৱেশ্চনটো আহিব পাৰে সো এটো মেথডত বেলেগ প্ৰশ্ন এটা আহিলেও যাতে আপোনালোকে কৰিব পাৰে হেতু কাৰণে মেথডবিলাক ভালকে জানি লব ঠিক আছে আগবাঢ়ো নেক্সট কোৱেশ্চনটোলে কি কৈছে চাওক ABC সমদ্বিবাহু ত্ৰিভুজ আৰু এংগল C সমান 90 ডিগ্ৰী যদি BC সমান 4 সেন্টিমিটাৰ হয় তেন্তে হলে AB সমান কিমান হ'ব ABC এটা সমদ্বিবাহু ত্ৰিভুজ আৰু লগতে কি কৈছে 90 ডিগ্ৰী আছে C টো 90 ডিগ্ৰী মানে সমকোণী সমদ্বিবাহু ত্ৰিভুজ তো মই ত্ৰিভুজটো আকি লৈছো সাইডত চাওক এটো ধৰক ABC সমদ্বিবাহু আৰু C কোনটো 90 ডিগ্ৰী এটো C ৰাখিম তেতিয়া এটো হ'ব A আৰু এটো হ'ব B এতিয়া এই AC আৰু AB সমান ভালকে চাব AC আৰু AB সমান হ'ব কেলে কাৰণ সমদ্বিবাহু বুলি কৈছে নহয় সো আৰু কি দিছে আমাক BC সমান 4 সেন্টিমিটাৰ এডাল BC মানে BC টো 4 সেন্টিমিটাৰ তো BC যদি 4 হয় AC ও 4 হ'ব কলুৱে সমদ্বিবাহু হোৱাৰ কাৰণে এতিয়া আমাক AB টো উলিয়াব দিছে আৰু এই C টো কৈছে আমাৰ 90 ডিগ্ৰী
এতিয়া 90 ডিগ্ৰী ত্ৰিভুজবিলাক মানে সমকোণী ত্ৰিভুজবিলাকত এটা সূত্ৰ আমি লগাব পাৰোঁ আৰু সেই সূত্ৰটো হৈছে পাইথাগোৰাছৰ সূত্ৰ তো পাইথাগোৰাছৰ যিটো সূত্ৰ আছে সেই সূত্ৰটোৱে কি কয় ভালকৈ চাই লওক পাইথাগোৰাছৰ সূত্ৰ মতে এই সমকোণী ত্ৰিভুজটোৰ যিডাল অতিভুজ আছে সেই অতিভুজডাল হৈছে AB তো অতিভুজডালৰ বৰ্গ কৰিলে মানে স্কোৱাৰ কৰিলে বাকি দুডাল বাহুৰ স্কোৱাৰৰ যোগফলৰ সমান হয় বাকি দুডাল বাহু মানে হৈছে AC স্কোৱাৰ প্লাছ BC স্কোৱাৰ হলনে এইটো কয় আমাক এইটোৱে হৈছে পাইথাগোৰাছৰ ফৰ্মুলাটো যিডাল অতিভুজ আছে অতিভুজ মানে হৈছে AB তো এই AB ৰ স্কোৱাৰ কৰিলে বাকি দুডাল সৰু বাহুৰ যোগফলৰ মানে বৰ্গৰ যোগফলৰ সমান হয় ঠিক আছে তো এইটো হৈ যাবগে কি AB স্কোৱাৰটো এটো 4 স্কোৱাৰ এটো 4 স্কোৱাৰ তো 4 4 এটো 16 আৰু এফালেও 16 হলনে তো 16 16 হৈ যাবগে 32 আৰু তেতিয়া AB যদি আমি উলিয়াবলৈ যাওঁ AB স্কোৱাৰ ইকুৱেল 32 তো AB যদি উলিয়াবলৈ যাওঁ এটো হৈ যাব √32 হলনে √32 মানে কিমান হ'ব 4 4 গুণ 16 4√2 হলনে 4√2 হৈ যাবগে আমাৰ আনসাৰ যিডাল অতিভুজ বা AB হেতু হৈ যাবগে 4√2 সেন্টিমিটাৰ অপচন এটো হ'ব ইয়াতে কাৰেক্ট আনসাৰ অপচন এটো হৈ গল কাৰেক্ট আনসাৰ বুজি পাইছে সকলোৱে চাগে খেলিমিল নাই লগা নহয় তো আগবাঢ়িব পাৰো আমি নেক্সট কোৱেশ্চনটোলে হয়নে নেক্সট কোৱেশ্চনটো চাওক কি কৈছে 9876547 এই সংখ্যাটোত থকা হাত দুটাৰ স্থানীয় মানৰ মাজৰ পাৰ্থক্য উলিয়াব দিছে সংখ্যাটো ভালকৈ চাওক কি কৈছে 9876547 ইয়াতে দুটা 7 দেখিছে এটো এটা 7 এটো এটা 7 এই হাত দুটাৰ স্থানীয় মানৰ মাজৰ পাৰ্থক্য উলিয়াব দিছে তো এই হাতটো প্ৰথম হাতটোৰ চাওক এই হাতটোৰ স্থানীয় মান যদি আমি চাওঁ স্থানীয় মান মানে হৈছে হি কোনটো স্থানত আছে একক নে দশক নে শতক নে হাজাৰ এইবিলাক চাম তো এইটো দেখিছো আমি এককৰ ঘৰত আছে তো এইটোৰ লগত সিম্পল এক এটা পূৰণ হ'ব আৰু এক পূৰণ হলে হাতে হ'ব নেক্সট হাতটো যদি আমি চাওঁ নেক্সট হাতটো চাওক একক দশক শতক হাজাৰ অযুতৰ ঘৰত আছে তো ইয়াৰ লগত মানে অযুত পূৰণ হ'ব 10000 পূৰণ হ'ল তেতিয়া এইটো হৈ যাবগে হাত অযুত 1 2 3 4 5 মানে 4টা হ'ব 4টা একক দশক শতক হাজাৰ অযুত হল এতিয়া আমাক কৈছে যে এই দুটাৰ পাৰ্থক্য এই হাত আৰু এই 70000ৰ যেটো পাৰ্থক্য সেই পাৰ্থক্যটো উলিয়াব দিছে তো সিম্পল বিয়োগ কৰি দিম আমি এটো হয় নহয় বিয়োগ কৰি দিলে হৈ যাব এটো হ'ল 1 2 3 4 আৰু এটো হাত মাইনাস কৰি দিম এটো হৈ গল দহৰাত গল থাকিল 3 এটো 9 এটো 9 এটো 9 আৰু এটো 6 6993 হৈ যাব আমাৰ কাৰেক্ট আনসাৰ অপচন ডি টো হ'ব ইয়াতে কাৰেক্ট আনসাৰ বুজি পাইছে তো এনে ধৰণে আমি স্থানীয় মানটো আৰু উলিয়াব আৰু এটা আছে সাংখ্যিক মান বুলি কয় সাংখ্যিক মানটো কোনো কথা নহয় যেটো সংখ্যা দিয়া থাকে তাৰ সাংখ্যিক মান হেতু হ'ব মানে এই হাতৰ সাংখ্যিক মান হাতেই 4 টু 4 5ৰ সাংখ্যিক মান 5 6ৰ টু 6 হাতৰ হাতে 8ৰ 8 9ৰ 9 মানে সাংখ্যিক মানটো কোনো কথা নহয় হেতুৱে হয় সাংখ্যিক মান বাকি স্থানীয় মানটোহে চাব লগা থাকে তাৰ স্থানটো ক'ত আছে এককতে আছে নে দশকতে আছে নে শতকতে আছে হাজাৰতে আছে নে ক'ত আছে হেতু আমি ভালকৈ চাই ল'ব লাগে বুজি পাইছে সকলোৱে সো আগবাঢ়ো নেক্সট কোৱেশ্চনটোলে কি কৈছে চাওক 8ৰে আৰম্ভ আৰু 7ৰে শেষ হোৱা 5টা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব এনেকুৱা ধৰণৰ কোৱেশ্চনবিলাকে ইন্টাৰেষ্টিং থাকে আৰু কোৱেশ্চনবিলাক কৰিও খুব ভাল লাগে একদম সহজে উলিয়াব পাৰিব কি কৈছে চাওক 8ৰে আৰম্ভ হোৱা আৰু 7ৰে শেষ হোৱা তো আৰু কেইটা অংক সুধিছে 5টা অংক সুধিছে তো আমি 5টা ঘৰ বনাইছো বা 5টা স্থান দি লৈছো 1 2 3 4 5টা আৰম্ভ হ'ব 8ৰে আৰু শেষ হ'ব 7ৰে হলনে প্ৰথমতে 8 লিখিলো আৰু লাষ্টত 7 লিখিলো এতিয়া এটা এটো হৈ গল আধা দি প্ৰশ্নটো উত্তৰ হৈ গৈছে এতিয়া সুধিছে আটাইতকৈ ডাঙৰ সংখ্যা ন আটাইতকৈ ডাঙৰ বুলি কোৱাৰ লগে লগে মাজত 999 লিখি দিব হৈ গল আনসাৰ খতম আৰু আটাইতকৈ সৰু যদি কলেহেঁতেন তেতিয়া মাজত 000 লিখি দিলেহেঁতেন কাম ইমানে কাম আৰু বেলেগ একো নহয় বুজি পাইছা ন কি কৈছো আৰু কেইটা অংকৰ হেতু প্ৰথমতে আমি স্থানটো দি লৈছো ন 5টা স্থান তো এইটোৱে হৈ যাব আমাৰ আনসাৰ 89997 তো অপচন এটো হ'ব ইয়াতে কাৰেক্ট আনসাৰ বুজি পাইছে অপচন এটো হৈ গল কাৰেক্ট আনসাৰ যদি আমাক আটাইতকৈ সৰু সুধিলেহেঁতেন কৈছো ন 000 বহুৱাই দিব আনসাৰটো ওলাই যাব হল নহয় নেক্সট কোৱেশ্চনটো চাওক তেতিয়া 6টা বেলেগ বেলেগ অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব 6টা বেলেগ বেলেগ অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো তো 6টা বেলেগ বেলেগ অংকৰে লিখিব পৰা যদি সুধে তেতিয়া আমি প্ৰথমতে স্টাৰ্ট কৰিম 9ৰ পৰা 9 আমি 6টা স্থান দি লৈছো 1 2 3 4 5 6টা হল তো প্ৰথমতে 9 আহিব তাৰ পিছত আহিব 8
তাৰপিছত 7 তাৰপিছত 6 তাৰপিছত 5 তাৰপিছত 4 এইটো হ'ব আমাৰ আনসাৰ 987654 অপচন এ টো হ'ব হৈ যাব শুদ্ধ উত্তৰ বুজি পালে ছটা বেলেগ বেলেগ অংকৰ লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো সুধিছে নেক্সট কোৱেশ্যনটোলৈ চাওঁ তেতিয়া নেক্সট আৰু কোৱেশ্যন এই ভিডিঅ'টোত এড কৰা নাই তো এইখিনি কোৱেশ্যনে আছিলে তো যদি আপোনালোকৰ কোৱেশ্যন কেইটা ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব কাৰণ এনে ধৰণৰ কোৱেশ্যন আপোনালোকৰ আগন্তুক 17 নৱেম্বৰ যেটো এক্সাম আছে এক্সামলৈকে পাই থাকিব আৰু প্ৰায় আমি সিলেবাসটো কমপ্লিট কৰাই দিম আৰু যদিহে কিছু সিলেবাস থাকি যায় সেইখিনি পিডিএফত অলৰেডি গোটেইখিনি সাবজেক্ট ওয়াইজ দিয়া আছে তো পিডিএফ খিনি যদি লাগে আপোনালোকে লৈ ল'ব ঠিক আছে পিডিএফ খিনি পাবলৈ আমাক এইটো নম্বৰত হোৱাটছআপত মেছেজ কৰিব 8133840965 এটো আমাৰ হোৱাটছআপ নম্বৰ হয় ইয়াতে হোৱাটছআপত এটা মেছেজ দি জনাই দিব যে আৰআৰবি গ্ৰুপ ডিৰ পিডিএফ খিনি লাগে আৰআৰবি গ্ৰুপ ডিৰ পিডিএফ খিনি যদি আপোনালোকৰ লাগে কেৱল মাত্ৰ 99ত গোটেইখিনি সাবজেক্টৰ পিডিএফ আপোনালোকে পাই যাব ঠিক আছে আৰু আজি ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ